ভোটাৰৰ সংখ্যক ঘৰত উঠাৰ লগে লগে অসমৰ চাৰিওফালে এতিয়া ভোগালী বিহুক লৈ উখল মাখল পৰিৱেশ। পদূলিমুখত ভোগালী বিহু আৰু ইয়াকে লৈ ব্যাপক প্ৰস্তুতি। শ্ৰীভূমি জিলাতো শ্ৰীবৃদ্ধি কৰিছে অসমীয়া গাঁওসমূহৰ যি ভেলাঘৰ আছে ইয়াতে দেখিবলৈ পোৱা গৈছে যেন যি শ্ৰীভূমি জিলাৰ কেইবাটাও কিন্তু অসমীয়া গাঁও আছে, ঘিলাইজান, বৰগুল, আদৰকুনাকে ধৰি কেইবাটাও অসমীয়া গাঁও আছে আৰু এইসমূহ গাঁৱত দেখা গৈছে প্ৰতিখন ঠাইত বহুকেইটা কিন্তু ভেলাঘৰ সাজি উঠিছে, আটকধুনীয়া ভেলাঘৰ সাজি উঠিছে আৰু এইসমূহ ভেলাঘৰে বিশেষকৈ অসমীয়া যে সংস্কৃতি পৰম্পৰাক আদৰিছে আৰু লগতে শ্ৰীভূমি জিলা শ্ৰীবৃদ্ধি কৰিছে বুলি ক'ব লাগিব। অতি আটকধুনীয়া ইয়াক বৰগুল গাঁৱত দেখা গৈছে, এয়া বনোৱা হৈ আছে। লগতে পাঁচগাঁৱৰ যি গাঁও আছে এনেদৰে বহুকেইটা ভেলাঘৰ বনোৱা হৈ আছে আৰু ইয়াতে যেন ডেকা বুঢ়া সকলে কিন্তু ব্যস্ত আছে, ব্যাপক প্ৰস্তুতি চলাই আছে। তেওঁলোকে যেন পথাৰত বিশাল আয়োজন ইয়াতে ক'ব লাগিব যেন যি উৰুকৰ নিশা সকলে মিলি এসাঁজ খাব আৰু লগতে যেন ইয়াতে আটকধুনীয়াকৈ যি ভেলাঘৰ বনোৱা হৈ আছে। এনেদৰে কৃষ্টি পৰম্পৰা যেন যে শ্ৰীভূমি জিলাৰ যিকেইটা অসমীয়া গাঁও আছে বহু বছৰ যুগ যুগ ধৰি চলি আছে। ইয়াতে যেন বৰাকত আচলতে বহুতৰ এটা ধাৰণা আছে যেন অসমীয়া গাঁও নাই নেকি, আচলতে এনে নহয়। বৰাকত যদি দেখা যায় যেন শ্ৰীভূমি জিলা হওক কাছাৰ জিলাত বহুকেইটা অসমীয়া গাঁও আছে আৰু তেওঁলোকে প্ৰায় ৩০০ বছৰ ধৰি ইয়াতে বসবাস কৰি আছে। মান ৰাজাৰ আক্ৰমণৰ সময়ত তেওঁলোক ইয়াতে আহিছিল আৰু তেতিয়াৰ পৰা বসতি স্থাপন কৰিছে আৰু যুগ যুগ ধৰি তেওঁলোকৰ যি অসমীয়া সংস্কৃতি কৃষ্টি পৰম্পৰা তেওঁলোকে আগুৱাই লৈ গৈছে। পিঢ়িৰ পাছত পিঢ়ি তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰি আছে আৰু যদি দেখা যায় যেন যে এই বিহুৰ সময়ত যি সনাতনী পৰম্পৰাৰ কিন্তু সকলো জাতি ধৰ্মৰ জাতিৰ কিন্তু যেন বিহু বুলি আছে, কাৰোবাৰ বিহু, কাৰোবাৰ মকৰ সংক্ৰান্তি, কাৰোবাৰ পোংগল, কিন্তু অসমীয়াৰ বিহুৰ কিন্তু এক বেলেগ এটা পৰিৱেশ আছে আৰু এই পৰিৱেশ কিন্তু আমি যদি বৰাক উপত্যকাত এইসমূহ যে অসমীয়া গাঁও ইয়াতে আহিলে ইয়াৰ যে প্ৰকৃত নিদৰ্শন আমি ইয়াতে উপলব্ধি কৰিব পাৰো যে অসমীয়া গাঁৱত যিসমূহ আচলতে সম্পূৰ্ণৰূপে অসমীয়া পৰম্পৰাৰে ইয়াতে সকলোকে ইয়াতে প্ৰস্তুতি চলাই আছে। এগৰাকী দাদা আছে ইয়াতে, তেওঁৰ পৰা আমি অলপ জানিবলৈ চেষ্টা কৰিম যিহেতু ব্যাপক প্ৰস্তুতি চলিছে। কি প্ৰস্তুতি সন্দৰ্ভত প্ৰথমে ক'ব? আমাৰ প্ৰস্তুতি চলিছে, আমি যিখন খেল যিমানখিনি অসমীয়া গাঁৱৰ খেল আছে, খেলে খেলে যিবিলাক মানে ভেলাঘৰ পাতি আছে তেওঁলোকে একেই প্ৰস্তুতি হ'ব আৰু এই একেই ভিতৰত আমাৰ উলহ মালহৰ অহা যোৱা আদান প্ৰদান, দিয়া থোৱা, খোৱা বোৱা, আনন্দ উপভোগ সকলোৱে এই উৰুকা ৰাতিটো আমি সকলোৱে এনেকৈ আনন্দেৰে কটাই যাম। আৰু এইটো আমাৰ এতিয়াও নহয়, আমি সৰুৰে পৰা দেখি আহিছোঁ। আমাৰ ককা দেউতাহঁতেও এইবিলাক কৰি আহিছে আৰু আজি আমি কৰিবলৈ বাধ্য হৈছোঁ। এই নীতিক চলাই যাবলৈ বুলি আমি প্ৰস্তুতি অব্যাহত ৰাখিছোঁ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ যে পিঠাপুলি আৰু ইয়াৰ পিঠাপুলিত কিবা ব্যৱধান আছে? একো ব্যৱধান নাই। আমাৰ ইয়াত লাৰু পিঠা, ঘিলা পিঠা, তিল পিঠা, চুঙা পিঠা আদি যিবিলাক পিঠা আছে সকলো পিঠা আমাৰ ইয়াত আয়োজন হ'ব আৰু সকলোৱে উপভোগ কৰিব। বাহিৰা যিসকল দৰ্শনাৰ্থী তেওঁলোকেও আহি এই পিঠাবিলাক উপভোগ কৰিব। আৰু উৰুকাৰ নিশা কি আয়োজন আছে আপোনাৰ? উৰুকাৰ নিশাত আমি গোটেই ৰাতিটো গান বাজনাৰে কটাম, কিন্তু তাৰ আগতে আমি এই মানে উৰুকাৰ দিনা আমি সদৌ ৰাইজে মিলি এসাঁজ হাঁহে মাহে সকলোৱে মিলি আনন্দৰে এসাঁজ ভোজ ভাত খাম। হয়, নিশ্চয়কৈ এইখিনি ঠাইত কেৱল যেন এই অঞ্চলৰ মানুহে আনন্দ উপভোগ কৰে এনে নহয়। শ্ৰীভূমি জিলা সহ বৰাক উপত্যকাৰ বিভিন্ন ঠাইৰ পৰা কিন্তু দৰ্শনাৰ্থী হিচাপে বহু লোক উপস্থিত হয়, কিয়নো বৰাক উপত্যকাত যিহেতু যে বাঙালী পৰম্পৰা যিসমূহ ভেলাঘৰ এয়া কিন্তু বেলেগ ধৰণৰ হয়, ইমান এটা ডাঙৰ নহয়, কিন্তু অসমীয়া সংস্কৃতিত কিন্তু ভেলাঘৰ আটকধুনীয়াকৈ বনোৱা হয় আৰু এইবিলাক দৰ্শন কৰিবলৈ কিন্তু গোটেই শ্ৰীভূমি জিলা হওক বৰাক উপত্যকাৰ বিভিন্ন ঠাইৰ পৰা লোক আহি ইয়াতে দৰ্শন কৰে। ক'ব গ'লে যেন বিহুৰ ২-৩ দিন আগৰ পৰাই কিন্তু দৰ্শনাৰ্থীৰ ভিৰ হয় এইখিনি ঠাইত। গতিকে ইয়াতে যেন তেওঁলোকে যে প্ৰস্তুতি চলাইছে এয়া নিশ্চয়কৈ এক আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু যেন অসমীয়া কৃষ্টি পৰম্পৰা সংস্কৃতি ইয়াতে নিশ্চয়কৈ যে দেখাবলৈ পোৱা গৈছে যে নিশ্চয়কৈ ইয়াতে বজাই ৰাখিছে তেওঁলোকে সকলোখিনি। আৰু তেওঁলোকৰ যি প্ৰস্তুতি ক'ব গ'লে প্ৰায় শেষৰ পথত তেওঁলোকে যি আগন্তুক যি মাঘ বিহুৰ যি উৰুকাৰ নিশা বা বিহুৰ দিনা মেজি জ্বলোৱা সকলোখিনি ইয়াতে তেওঁলোকে সম্পন্ন কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।